এয়া হৈছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ডিফুৰ ডিচেম্বৰ সালেম টিছগাঁৱত শোকাবহ ঘটনা সংঘটিত হৈছে কোৱাত কৰ্মৰত অৱস্থাতে তিনিগৰাকী শ্ৰমিকৰ মৃত্যু হ'ল অক্সিজেনৰ অভাৱত তিনিজন শ্ৰমিকৰ মৃত্যুৰ সন্দেহ কৰা হৈছে মঙলবাৰে দুপৰীয়া সংঘটিত ঘটনা আজি পুৱাহে পোহৰলৈ আহে টিছং তেৰাং হৰি তেৰণ লংছদাৰ তেৰাঙৰ মৃত্যু হৈছে এছডিআৰএফৰ দলে উদ্ধাৰ কৰে তিনিগৰাকী শ্ৰমিকৰ মৃতদেহ এই শোকাবহ ঘটনাটোৰ পাছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে এই ঘটনা ডিফুৰ ডিচেম্বৰ সালেম টিছগাঁৱৰ অতি শোকাবহ এক ঘটনা অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে কোৱাত কৰ্মৰত অৱস্থাতেই তিনিগৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু হৈছে কোৱা হৈছে যে অক্সিজেনৰ অভাৱতে হয়তো তিনিজন শ্ৰমিকৰ মৃত্যু হ'ব পাৰে মঙলবাৰে দুপৰীয়া সংঘটিত ঘটনা আজি পুৱাহে পোহৰলৈ আহিছে নামবোৰ পুনৰ কৈছোঁ টিছং তেৰাং হৰি তেৰণ আৰু লংছদাৰ তেৰাঙৰ মৃত্যু হৈছে এই দুৰ্ভাগ্যজনক ঘটনাত আমাৰ সতীৰ্থ নিৰ্মল থাপা আছে ফোন লাইনত নিৰ্মল মৃতদেহবোৰ উদ্ধাৰ কৰা হৈছে হয় পাঞ্জাব যেহেতু কালি ঘটনাৰ পাছতে মঙলবাৰ যিটো ঘটনা ডিচামাত সংঘটিত হৈছে আৰু এই তিনিজন শ্ৰমিকৰ কোৱা খণ্ডাৰ বাবদ মৃত্যু হোৱা বুলি কৈছে কিন্তু যিহেতু বৰ্তমান এতিয়া আমি মৃত্যুতে উদ্ধাৰ হৈছে যদিও আমি এছডিআৰএফ টিমৰ যোনটো অচি তেখেতৰ লগত আমি যোগাযোগ হ'বলৈ আমি সক্ষম হৈছোঁ আৰু অচিৰ ভাষ্য মতে যে কোৱা হৈছে যে তাত অক্সিজেন নোপোৱাৰ বাবদহে তাত মৃত্যুবৰণ কৰিছে কিয়নো এই ডিচামা অঞ্চলত তাত কয়লা বহুতখিনি কয়লা তাত খন্দা হয় তাত কয়লাৰ জগা বুলিখিনি আমি জানো আৰু তাত সেইখিনিত আপোনাৰ 35 ফুট খন্দাৰ লগে লগে তাত অক্সিজেন নোপোৱাৰ বাবদে তিনিজন শ্ৰমিকৰ মৃত্যু হোৱা বুলি এনেদৰে আমাক জনায় হয় পাঞ্জাব কোনে খন্দুৱাইছিল কোৱাটো সেই সন্দৰ্ভত কিবা তথ্য আছে হয় সেই গাঁৱৰ ওচৰত এই তিনিজন শ্ৰমিক আছিল কুৱা খন্দাৰ এক্সপাৰ্ট তিনিজন সেই এক্সপাৰ্ট তিনিজন আগন্তুক সেই গাঁৱত 99টালৈকে সেই তিনিজনে খুন্দি আহিছিল কুৱা এই গাঁও অঞ্চলত সেই জগাখিনি কিন্তু কাইলৈ যোনখিনি তাত এই গাঁৱত সেই কুৱা শ্ৰমিকসকলে তিনিজনে খুন্দিব যোৱাত সেই ঘটনা সংঘটিত হৈছে গাঁৱত এই ডিচেম্বৰ ভিলেজত নিৰ্মল আপোনাক ধন্যবাদ জনাইছোঁ আমি এই ঘটনাৰ ওপৰত দৃষ্টি ৰাখিম পৰৱৰ্তী সময়ত এছডিআৰএফৰ মন্তব্যও শুনাম ক্ৰমাৎ শান্ত হৈছে কোকৰাঝাৰৰ কাৰিগাঁৱৰ পৰিস্থিতি আজি পুনৰ স্বাভাৱিক হৈছে কাৰিগাঁৱৰ পৰিস্থিতি কোকৰাঝাৰৰ কাৰিগাঁৱত আজিও অব্যাহত আছে সান্ধ্য আইন শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিএনএছএছৰ 163 ধাৰা জাৰি কৰা হৈছে 4জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে লাঠি দা চোকা অস্ত্ৰ আদি লগত লৈ ঘূৰিব নোৱাৰিব গাড়ীত লগাব নোৱাৰিব কোলা গ্লাছ দুচকীয়া বাহনত দুজন উঠাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে কোকৰাঝাৰত অব্যাহত আছে সেনাবাহিনীৰ ফ্লেগ মাৰ্চ কোকৰাঝাৰত বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা মঙলবাৰৰ কোকৰাঝাৰৰ হিংসাত্মক ঘটনাৰ পিছতে প্ৰশাসনে জাৰি কৰিছে এই নিষেধাজ্ঞা কালিৰ সেই পৰিস্থিতিৰ পাছত আজিও সেনাৰ টহল চলি আছে আৰক্ষী প্ৰশাসনে কঠোৰ দৃষ্টি ৰাখিছে অৱশ্যে শান্ত হৈছে কোকৰাঝাৰৰ পৰিস্থিতি ইতিমধ্যে 22জনতকৈ অধিক লোকক কৰায়ত্ব কৰা হৈছে দুজন যুৱকৰ মৃত্যুৰ ঘটনাৰ বাবে যি দুজন যুৱকৰ মৃত্যু হৈছিল তেওঁলোকৰ প্ৰাণ লোৱাৰ ঘটনাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি এনেধৰণে কালি কোকৰাঝাৰত বহু লোক ওলাই আহিছিল আৰু তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল আৰক্ষী প্ৰশাসনৰ সৈতে কিছু হতাহতিও হৈছিল আৰক্ষীয়ে শূন্যলৈ গুলী চলাইছিল কন্দুৱা গেছ নিক্ষেপ কৰিছিল সেই ঘটনাটো বহুকেইজন আহত হ'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল আৰক্ষীৰো বহুকেইজন জোৱান আঘাতপ্ৰাপ্ত হৈছিল কিন্তু ইতিমধ্যেই বিভিন্ন দল সংগঠন লগতে বিটিচি প্ৰধান হাগ্ৰমা মহিলাৰী সকলোৱে আহ্বান জনাইছে যাতে শান্তি শৃংখলা সকলোৱে অটুট ৰাখে কোনো ধৰণৰ যাতে বিশৃংখল পৰিৱেশৰ সৃষ্টি নকৰে মিলা প্ৰীতি যাতে সকলোৱে বৰ্তাই ৰাখে কালিৰ পৰিৱেশৰ সেয়া দৃশ্য প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপ তাৰপিছত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিলে ৰাজপথ অৱৰোধ কৰিছিল প্ৰতিবাদকাৰীয়ে আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল 22জনতকৈ অধিক লোকক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে যি দুজনৰ প্ৰাণ গৈছিল তেওঁলোকক গৰু চোৰ বুলি সন্দেহ কৰি অথবা তেওঁলোকৰ বাহনে অন্য কোনো লোকক খুন্দিওৱাৰ কথা সন্দেহ কৰি আগপিছ নাভাবি কোনো ধৰণৰ তদন্তৰ কথা বা তদন্ত নকৰাকৈ সেই যুৱক কেইজনক মাৰধৰ কৰা হৈছিল যাৰ ফলত দুজনৰ মৃত্যু হ'ল আৰু তিনিজনৰ অৱস্থা সংকটজনক কোকৰাঝাৰৰ চিকিৎসালয়ত চিকিৎসাধীন
কোকৰাঝাৰৰ ঘটনাত তৃতীয় শক্তি জড়িতৰ অভিযোগ হাগ্ৰামা মহিলাৰে তৃতীয় শক্তিয়ে উচতনি দি ঘটনাক অন্য ৰূপ দিব বিচাৰিছে বুলি বিস্ফোৰক মন্তব্য বিটিচি প্ৰধানগৰাকীৰ সকলোকে মিলা প্ৰীতিৰে থকাৰ লগতে অপশক্তিৰ বিৰুদ্ধে ৰাইজক সতৰ্ক হৈ থকাৰ আহ্বান হাগ্ৰামা মহিলাৰে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন যদিও কোকৰাঝাৰ আৰু চিৰাঙৰ সীমান্তৱৰ্তী অঞ্চলত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৰেপিড একশ্যন ফ'ৰ্চৰ লগতে উত্তেজনাপূৰ্ণ অঞ্চলসমূহত মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তা বাহিনী এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক যি হৈছে মুঠতে কণ্ট্ৰল হ'ব লাগে মোৰ এটাই আপিল যে আজি দিনভৰ যিখিনি হুলস্থুল হৈ আছে সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক যোৱাকালিৰ পৰা আৰম্ভ কৰি আৰু মই এটাই আপিল কৰিম যেহেতু আদিবাসীসকলেও আমাৰ এই অঞ্চলৰে বাসিন্দা বড়োসকলেও এই অঞ্চলৰে বাসিন্দা আমি একেলগে থাকিবই লাগিব ভৱিষ্যতেও সেইকাৰণে মোৰ এটাই আপিল যে আমি যেহেতু এই অঞ্চলৰে মানুহ কোকৰাঝাৰৰে মানুহ বা বিটিচিৰে মানুহ আমি সকলোৱে মিলি পেলাই থাকিব লাগিব ইয়াত যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই আমাৰ মাজত হুলস্থুল পৰিৱেশ নকৰে তাৰ কাৰণে মই আপিল কৰিছোঁ ইয়াত নিশ্চয় ৰাজনৈতিকভাৱে কোনোবাই নিশ্চয় এডভান্টেজ ল'বৰ কাৰণে বিচাৰিব আৰু বিচাৰাটো মই দেখিবলৈ পাইছে মুঠতে আদিবাসীসকলৰ যিমান দল সংগঠন আছে মই সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকেও সমাজত এটা মেছেজ দিয়ক যি হৈছে নিজৰ জাগাত যাতে থাকে আৰু বড়ো সমাজকো মই কৈছোঁ যে আপোনালোকেও সবে এই অঞ্চলৰে মানুহ যেহেতু আমি সকলোৱে শান্তিকে থকাটো আমি বিচাৰোঁ যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই যাতে হুলস্থুল নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববাসীক চিনাকি কৰাই দিলে বাগৰুম্বা নৃত্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সৰুসজাইত 10,000 শিল্পীয়ে পৰিৱেশন কৰা বাগৰুম্বা নৃত্যৰ ভিডিঅ' আপলোড কৰাৰ পিছতে বিশ্বত এতিয়া বাগৰুম্বাক লৈ চলিছে ব্যাপক চৰ্চা বিগত 2 দশকত বিশ্বজুৰি গুগলত চাৰ্চ কৰাৰ ভিতৰত সৰ্বাধিক স্থানত আছে বাগৰুম্বা নৃত্য কেৱল প্ৰধানমন্ত্ৰী মোদীৰ ছ'চিয়েল মিডিয়া একাউণ্টতে সৰুসজাইৰ বাগৰুম্বা নৃত্য লাভ কৰিলে 20 কোটিৰো অধিক ভিউজ হঠাৎ যেন বাগৰুম্বা নৃত্যৰ ঘটিল এক ঐতিহাসিক ৰূপান্তৰ প্ৰধানমন্ত্ৰী মোদীয়ে বাগৰুম্বা নৃত্যক দিলে এক বিশ্বব্যাপী খ্যাতি বড়োসকলৰ লোক সংস্কৃতিৰ পৰা বিশ্বব্যাপী ডিজিটেল পৰিঘটনালৈ সলনি হ'ল বাগৰুম্বা নৃত্য গুৱাহাটীৰ সৰুসজাইত 17 জানুৱাৰীত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ সন্মুখত 10,000 বড়ো শিল্পীয়ে পৰিৱেশন কৰিছিল বাগৰুম্বা নৃত্য ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামত অসমৰ বিকাশক উপস্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইকনমিক ফৰামত IBMৰ উপাধ্যক্ষ গেৰী কনৰক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ চাহ আৰু গামোচাৰে IBMক আদৰণি মুখ্যমন্ত্ৰীৰ দক্ষতা বিকাশ AI অভিযোজন আৰু সম্পৰ্ক স্থাপন সন্দৰ্ভত গেৰী কনৰৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী IBMৰ প্ৰতিনিধি দলক অসমত বিনিয়োগৰ বাবে আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণ ৰক্ষা কৰি শীঘ্ৰে গুৱাহাটীত উপস্থিত হ'ব IBMৰ প্ৰতিনিধি আৰু অসমত ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰসাৰ কৰা আৰু ইয়াৰ যোগান ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে মঙলবাৰে বিশ্বৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ আগশাৰীৰ নেতৃত্বৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈঠকত চিনপোচিছ কোৱালকম এনালগ ডিভাইচেছ থাৰ্মোফিচাৰ হানিৱেল আৰু হেংকেল আদি প্ৰতিষ্ঠানৰ নেতৃস্থানীয় প্ৰতিনিধিসকল উপস্থিত থাকে প্ৰতিষ্ঠানসমূহে নিজ কৰ্মক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰি আহিছে আৰু অসমৰ সৈতে অংশীদাৰিত্ব কৰিবলৈও আগ্ৰহ প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে বিশেষ বৈঠকখন আয়োজন কৰাৰ লগতে অসম চৰকাৰৰ সৈতে সহযোগী হিচাপে সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা টাটা গ্ৰুপৰ অধ্যক্ষ শ্ৰী এন চন্দ্ৰশেখৰন তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে ৱৰ্ল্ড ইকনমিক ফৰামত অংশগ্ৰহণ কৰিছে
ভাৰতীয় পেভিলিয়ন মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাষণ আগবঢ়ায় ৱৰ্ল্ড ইকনমিক ফৰামত অসমৰ বিকাশৰ যাত্ৰা উপস্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্ট ইষ্ট পলিচিৰ জৰিয়তে কিদৰে অসম তথা উত্তৰ পূব বিকশিত হৈছে সেই সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে সেমিকণ্ডাক্টৰৰ জৰিয়তে অসমৰ বিকাশ সন্দৰ্ভতো মন্তব্য কৰি বিশ্বৰ আগশাৰীৰ সেমিকণ্ডাক্টৰ উদ্যোগত বা উদ্যোগৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী Assam has finally arrived. We request, to all the investors, to all the leaders to look at our state also because it has immense potential. And this is the cornerstone or this is the central pillar of Prime Minister's Act East policy. That's the one of the reason why we are here to tell our story, and I am sure that we'll utilize this platform completely, and we'll be able to go back with a great sense of satisfaction. Of course, this is also a great learning experience because we have never been here. So coming here, we have realized that we should have been here much before. But nevertheless, we are here, and I believe with all states and as a country as a whole, we'll take lot of things back to Assam and India. আজি দুদিনৰ ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাৰ অন্ত পৰিব বিতৰ্কিত শিখা শৰ্মাৰ আজি ক্ৰাইম ব্ৰাঞ্চে শিখা শৰ্মাক হাজিৰ কৰাব আদালতত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে অশুভনীয় কথা সামাজিক মাধ্যমত লিখি গ্ৰেপ্তাৰ হৈছিল শিখা শৰ্মা গৰিমা গাৰ্গৰ এজাহাৰৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল শিখাক দুদিন ধৰি জেৰাৰ অন্তত আজি আদালতত হাজিৰ কৰাব শিখা শৰ্মাক যেহেতু শিখা শৰ্মাৰ বিৰুদ্ধে এনএসিৰ অধীনত ধাৰা আছে গোচৰত সন্নিবিষ্ট হৈছে 152 196 299 351 352 আৰু 356 ধাৰা ধাৰা 152 মতে ভাৰতৰ সাৰ্বভৌমত্ব একতা আৰু অখণ্ডতাৰ বিৰুদ্ধে কাৰ্য কৰাটো বুজায় এই ধাৰাই ভাৰতৰ সুৰক্ষাৰ বিৰুদ্ধে কৰা গুৰুতৰ কাৰ্যক শাস্তিযোগ্য হিচাপে বিবেচনা কৰে দেশ ভাঙনত উচতনি দিয়া বিদ্ৰোহত উচতোৱা পৃথকতাবাদ প্ৰচাৰ কৰা এই সকলো পৰে ইয়াত কেৱল চৰকাৰৰ সমালোচনা কৰাটোই নহয় আন ক্ষেত্ৰত বিশেষকৈ দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাটো এই ধাৰাৰ অধীনত গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয় ইফালে ধাৰা 196 মতে বিভিন্ন গোটৰ মাজত বৈৰিতাৰ সৃষ্টি কৰা ধৰ্ম জাতি ভাষা সম্প্ৰদায় আদিৰ ভিত্তিত ঘৃণা বৈৰিতা বা শত্ৰুতাৰ সৃষ্টি কৰা আনকি কথাবাৰ্তা লিখনি বা এনেধৰণৰ কাৰ্য যিবোৰে বৈৰিতা বা শত্ৰুতাৰ সৃষ্টি কৰিব পাৰে সেইবোৰো শাস্তিযোগ্য হিচাপে বিবেচনা কৰা হয় এই ধাৰাৰ অধীনত ইয়াৰ ফলত যদি সমাজত অশান্তি সৃষ্টি হয় তেন্তে তাক অপৰাধ হিচাপে গণ্য কৰা হয় ইফালে ধাৰা 299 মতে দুখযুক্ত নৰহত্যাৰ কথা সূচাইছে কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মৃত্যুৰ উদ্দেশ্যে বা মৃত্যুৰ সম্ভাৱনা থকা আঘাত দি বা নিজৰ কাৰ্যৰ ফলত মৃত্যু হ'ব বুলি জানিও যি কাৰ্য সংঘটিত কৰে তাকে এই ধাৰাৰ অধীনত গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয় যদি সেই কাৰ্যৰ ফলত কাৰোবাৰ মৃত্যু হয় তেন্তে তাক দুখযুক্ত নৰহত্যা বুলি কোৱা হয় আৰু ধাৰা 351 মতে ফৌজদাৰী ভয় ভাবুকি কোনো ব্যক্তিক জীৱন সম্পত্তি বা সুনাম নষ্ট কৰাৰ ভাবুকি দিয়া ভয় দেখুৱাই কিবা কৰাবলৈ বা নকৰাবলৈ চেষ্টা কৰিলে এই ধাৰা প্ৰয়োগ কৰা হয় ধাৰা 352 য'ত শান্তি ভংগ কৰাৰ উদ্দেশ্যে ইচ্ছাকৃত অপমান কৰাটো বুজায় ইচ্ছাকৃতভাৱে কোনো ব্যক্তিক অপমান কৰাটো বুজায় যাৰ ফলত মাৰপিট বা শান্তি ভংগ হোৱাৰ আশংকা থাকে সেইটো এই ধাৰাৰ অধীনত অপৰাধ ইফালে ধাৰা 356 মতে মানহানি মিছা কথা অপবাদ লিখনি বা চিহ্নৰ জৰিয়তে কোনো ব্যক্তিৰ সুনাম নষ্ট কৰিলে তাক মানহানি এই ধাৰাৰ অধীনত ধৰা হয় সামাজিক মাধ্যমতো এই ধাৰা প্ৰযোজ্য আৰু শিখা শৰ্মাৰ বিৰুদ্ধে এই গোটেইকেইটা ধাৰা প্ৰযোজ্য হৈছে আমাৰ সতীৰ্থ সাংবাদিক বিৰেঞ্চি কুমাৰ ডেকা আছে নিউজৰুমৰ পৰা লাইভত বিৰেঞ্চি আজি পুনৰ শিখা শৰ্মাক দুদিনৰ অন্তত আদালতত হাজিৰ কৰোৱা হ'ব আৰু যিকেইটা ধাৰাৰ কথা কৈছোঁ যথেষ্ট গুৰুতৰ অপৰাধ হিচাপে এইবোৰক গণ্য কৰা হয় স্বাভাৱিকতে আজিৰ দিনটো লক্ষণীয় হ'ব নিশ্চয় প্ৰাঞ্জল যে আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে সমগ্ৰ অসমবাসী এই মুহূৰ্তত একত্ৰিত হৈ আছে আৰু সকলোৱে বিচাৰি আছে যে জুবিন গাৰ্গে ন্যায় পাওক কিন্তু তেনে সময়তে এগৰাকী বিতৰ্কিত শিখা শৰ্মাই
সামাজিক মাধ্যম জৰিয়তে বিভিন্ন ধৰণৰ কটু মন্তব্য জুবিন গাৰ্গৰ প্ৰয়াত শিল্পীগৰাকীৰ বিৰুদ্ধে হওক বা তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে যি ধৰণে ধাৰাবাহিকভাৱে তেওঁ লিখিছে গতিকে সেই সকলোখিনি দিশ চালি জাৰি চাই তেওঁক বহু মানুহে অনুৰোধ কৰিছিল প্ৰথম অৱস্থাত যে এনেধৰণৰ আপুনি লিখনি নিলিখিব বহু মানুহে তেওঁক সকিয়নি দিছিল যে আমি আইনৰ ওচৰলৈ যাম কিন্তু তাৰ পাছতো এইগৰাকী শিখা শৰ্মাই নিৰন্তৰভাৱে তেওঁ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিলে তেওঁৰ পৰিয়াল তেওঁৰ পিতৃ তেওঁৰ পত্নী ভগ্নী কাকো আচলতে বাদ দিলে তাৰ পাছতে সকলোখিনি চালি জাৰি চাই গৰিমা শইকীয়া গাৰ্গে এখন এজাহাৰ দাখিল কৰিলে আৰু সেই এজাহাৰৰ ভিত্তিতে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে আৰু গ্ৰেপ্তাৰ কৰাৰ পাছত এইসমূহ ধৰা যে মূলতঃ 152 যিটো NSA অধীনত আচলতে পৰা এটা ধাৰা যে যিখিনি সময়ত আচলতে সমগ্ৰ অসমবাসী একত্ৰিত হৈছে সকলোৱে বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক কিন্তু সেইখিনি সময়ত সকলোৰে মাজত এনেধৰণৰ এটা বিভ্ৰান্তি বা সকলোৰে মাজত যিকোনো ধৰণৰ আচলতে কাজিয়া হ'ব পৰা আচলতে কিছু কথা এইগৰাকী শিখা শৰ্মাই যেতিয়া মানুহৰ মাজত বিয়পাই দিলে তাৰ পাছতে এইগৰাকী শিখা শৰ্মাৰ বিৰুদ্ধে সকলো জাগি উঠিল আৰু যেহেতু ক্ৰাইম ব্ৰাঞ্চে দুদিনৰ জিম্মাত লৈ সোধা পোছা কৰিছে লকাপতে যে প্ৰকৃততে তেওঁৰ পিছত কোন আছে যে কোনে তেওঁক উচ্চতাই আছে কোনে তেওঁক আচলতে এই ধৰণৰ কথা লিখিবলৈ তেওঁ প্ৰত্যেক দিনে তেওঁক প্ৰৰোচনা কৰিছে সেই সকলোখিনি কথা সোধা পোছা কৰিছে হয়তো আজি যিহেতু 2টা দিনৰ অন্তত তেওঁক আদালতত হাজিৰ কৰি পুনৰ হয়তো তেওঁক জিম্মাত লোৱাৰ সম্ভাৱনা আছে যিহেতু 152 ধাৰাৰ অধীনত যিহেতু গ্ৰেপ্তাৰ কৰা হৈছে আৰু বহুকেইটা ধাৰা আছে গতিকে সেইকেইটা ধাৰাত পুনৰ জিম্মাত লোৱাৰ প্ৰয়োজন আছে গতিকে হয়তো তেওঁক আজি কিন্তু বিৰেঞ্চি জামিন আবেদনতো হয়তো শিখা শৰ্মাই কৰিব সেই ক্ষেত্ৰত কেনেধৰণৰ এটা ব্যৱস্থা হ'ব পাৰে কাৰণ আমি জনাত 152 ধাৰাটো সুপ্ৰিম কোৰ্টৰ দৃষ্টিত আছে আৰু সহজে তাত জামিন পাব নোৱাৰে হয় নেকি নিশ্চয় প্ৰাঞ্জলজি আচলতে সেই কথাখিনি যে তেওঁ যদি আজি জামিন আবেদন কৰে সেই জামিন আবেদন আজি পোনচাতে যে নাকচ হ'ব সেই কথাটো নিশ্চিত কিয়নো 152 ধাৰাটোক অবজাৰ্ভেশ্যন কৰি আছে এই মুহূৰ্তত উচ্চতম ন্যায়ালয় গতিকে সেই ধাৰাত যিসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় আমি যদি কওঁ যে জুবিনৰ গোচৰটোতে যিগৰাকী ভিক্টৰ দাস গ্ৰেপ্তাৰ হৈছিল তেওঁ আজি পৰ্যন্ত বা 3-4বাৰকৈ তেওঁ জামিন আবেদন কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিছে উচ্চ ন্যায়ালয়ে তেওঁক নাকচ কৰিছে যে সুপ্ৰিম কোৰ্টলৈকে যাবলৈ তেওঁক আচলতে পৰামৰ্শ দিয়া হৈছে যদি সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা মানি যদি গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁক জামিন দিব পাৰে তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ৰ সেই বিশেষ ধাৰাটোৰ ওপৰত তেওঁলোকৰ পৰা কিছু কৰণীয় থাকে বা তেওঁলোকৰ পৰা সেই কথাখিনি থাকিব লাগিব গতিকে এই ধৰণে শিখা শৰ্মাৰ বিৰুদ্ধে এইখিনি প্ৰযোজ্য হ'ব গতিকে দীৰ্ঘদিনৰ কাৰণে যে কাৰাগাৰলৈ যাব লাগিব সেই কথাটো নিশ্চিত কাৰণ যি ধৰণৰ 152 ধাৰা মতে যিখিনি সাৰ্বভৌমত্বৰ প্ৰতি যি ভাবুকি থাকিব পৰা বা যি ধৰণৰ শান্তি বিঘ্নিত কৰিব পৰা যি আচলতে লিখনি লিখিছে গতিকে এই সকলোখিনি তাত সোমাই আছে গতিকে এইগৰাকী শিখা শৰ্মাও যে দীৰ্ঘদিনৰ কাৰণে কাৰাগাৰৰ আলহী হ'ব লাগিব সেইটো নিশ্চিত যদিহে উচ্চতম ন্যায়ালয়লৈ যায় হয়তো উচ্চতম ন্যায়ালয় পুনৰ হাইকোৰ্টত আচলতে তেওঁৰ যিখিনি দুখ হৈছে বা যিখিনি তেওঁ ভুল কৰিছে সেইখিনি স্বীকাৰ কৰি যদি তেওঁ জামিন আবেদন কৰে নিশ্চয়কৈ হয়তো কিছুদিনৰ পাছত সেই জামিন আবেদনৰ তেওঁ জামিন পাব পাৰে গতিকে কিন্তু সেই সকলোখিনি কথা কিন্তু নিৰ্ভৰ কৰিব উচ্চতম ন্যায়ালয়ে সেই সমগ্ৰ আবেদনখনৰ ভিত্তিত কি দৃষ্টি নিবদ্ধ কৰিব বা কি ধৰণে ল'ব সেই কথাখিনি আচলতে সেইখিনি সময়ত প্ৰযোজ্য হ'ব ধন্যবাদ বিৰেঞ্চি অসমৰ মন্দিৰৰ মাটি বিক্ৰী কৰি পলাই গ'ল বাংলাদেশী 360 বছৰীয়া ঐতিহ্যমণ্ডিত অসমৰ মন্দিৰৰ মাটি বিক্ৰী বাংলাদেশীৰ অস্তিত্বৰ সংকটত ধুবুৰীৰ অচাৰিকান্দিৰ শ্মশান মন্দিৰৰ অধীনত আছিল 5 বিঘা মাটি এই মাটি অবৈধভাৱে দখল কৰিছিল ৰম্বু বেপাৰী আৰু জামাল বেপাৰী নামৰ 2 বাংলাদেশীয়ে চলে বলে 2 বাংলাদেশীয়ে শ্মশান মন্দিৰৰ ভূমি নিজৰ নামত পঞ্জীয়ন কৰে ৰম্বু বেপাৰী আৰু জামাল বেপাৰীয়ে গোপনে বিক্ৰী কৰে অবৈধভাৱে দখল কৰা মন্দিৰৰ মাটি বিক্ৰী কৰি 2 বাংলাদেশীয়ে পলায়ন কৰে বাংলাদেশলৈ শ্মশানৰ মাটি বিচাৰি এতিয়া হাহাকাৰ শ্মশান মন্দিৰ কমিটিৰ মন্দিৰৰ মাটি বিক্ৰী কৰি বাংলাদেশলৈ পলাই যোৱা 2 বাংলাদেশীৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা নোলোৱাৰো অভিযোগ উঠিছে চৰকাৰক 360 বছৰীয়া মন্দিৰটো সংৰক্ষণৰ আহ্বান স্থানীয় ৰাইজৰ এই য'ত আমি আছো এই ঠাইডোখৰ কি ঠাই আচলতে আৰু কিমান বছৰ পুৰণি এই ঠাইডোখৰৰ নাম জয়হৰি টেক শ্মশান এইটো আচাৰিকান্দি গাঁৱত অৱস্থিত এইটো আমি জনামতে শুনামতে পূৰ্বপুৰুষৰ পৰা 360 বছৰৰ ওপৰত পৰা এইটো শ্মশান চলি আছে তেতিয়া শ্মশানত 4 বিঘা বিলৰ মাটি আছিল 1 বিঘা ওখ মাটি আছিল মাটি কিমান আছিল আৰু বৰ্তমান 5 বিঘা আৰু এতিয়া কিমান আছে এতিয়া বৰ্তমানে 1 বিঘা 2 কাঠা 8 লেচা মানে
প্রায় 1.5 বিঘা মাটি শ্মশানের নামে রেকর্ড হয়েছে। বাকী মাটিখিনি ক'ত গ'ল? বাকী মাটিখিনি বেলেগ বেলেগ মানুহ যেনেকুৱা ৰঙু বেপাৰী, জামাল বেপাৰী, তেওঁলোকৰ নামে ৰেকৰ্ড কৰি বিক্ৰী কৰি দি বাংলাদেশ গুচি গৈছে। শ্ৰীভূমিৰ মকৈভাংগাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰিল এখন বাহন। দুৰ্ঘটনাত বিশিষ্ট ব্যৱসায়ী অমিত বাৰগদিৰাৰ মৃত্যু হৈছে। শ্যাম ট্ৰেডাৰ্ছ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আছিল অমিত। শিলচৰৰ পৰা শ্ৰীভূমিলৈ আহোঁতে সংঘটিত হয় এই দুৰ্ঘটনাটো। স্থানীয় ৰাইজৰ তৎপৰতাত পাছত লোকজনক উদ্ধাৰ কৰা হৈছিল আৰু সংকটজনক অৱস্থাত কৰিমগঞ্জ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে অমিত বাৰগদিৰাক। সমাগত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। শুকুৰবাৰে বাগদেৱীৰ বন্দনাৰে মুখৰ হ'ব বিদ্যালয় মহাবিদ্যালয়সমূহ। সৰস্বতীৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল। শিৱসাগৰতো চলোৱা হৈছে ব্যাপক প্ৰস্তুতি। সৰস্বতী পূজা বুলি ব্যস্ত হৈ পৰিছে শিৱসাগৰৰ আমোলাপট্টি আৰু গণকপট্টিত থকা মৃৎশিল্পীসকল। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী আৰু সৰস্বতী পূজালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত শিৱসাগৰৰ মৃৎশিল্পীসকলো মা সৰস্বতীৰ মৃন্ময় প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ আমোলাপট্টিত। ইয়াতে মৃৎশিল্পীসকলে ইয়াত সৰস্বতীৰ প্ৰতিমা তথা প্ৰতিমূৰ্তি ইয়াত প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ আছে আৰু তেওঁলোকে অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে, যিহেতু মাজত মাত্ৰ এটা দিন বাকী আছে সৰস্বতী পূজালৈ। মই জানিব বিচাৰিম আপোনাৰ নামটো? মোৰ নাম স্বপন পাল। হয়, কি ধৰণে এতিয়া ব্যস্ততা? মই এতিয়া ফিনিচিঙৰ ব্যস্ততা হৈ আছোঁ। সৰু সুৰা কিছুমান কাম আছে, কামৰ মাজত ব্যস্ত হৈ পৰিছোঁ। এতিয়া মাজত মাত্ৰ এটা দিন বাকী আছে। এটা দিনৰ মাজত সকলোবোৰ দিব লাগিব, প্ৰত্যেককে দিব লাগিব। যিসকলৰ পৰা আমি অৰ্ডাৰ লৈছোঁ তেওঁলোকে সকলোকে দিব লাগিব। এতিয়া এইবাৰ কিমান ইয়াত বনাইছে? সৰ্বসাধাৰণতে মই এতিয়া সৰ্বমুঠ মই 55খন বনাইছোঁ। সৰু ডাঙৰ মিলাই 55খন বনাইছোঁ। আৰু দাম কিমান? দাম লয়েষ্ট 2000, তাৰ ওপৰত 4000, 4500 তেনেকুৱাকৈ আছে। ক'লৈ যোগান? এই কলেজ আছে, শিৱসাগৰ কলেজ আছে, ফুলচি স্কুল আছে, নামটি আছে, লোকেল ইয়াত পূজা হয় সেইবিলাকৰ আছে, হিন্দু ধৰ্মৰ নামঘৰত আছে, তাৰপিছত সুন্দৰমল স্কুলত আছে, তেনেকৈ ধৰণৰ। ইয়াত কি ব্যৱহাৰ কৰি? ইয়াত খেৰ লাগিছে, মাটি লাগিছে, ৰছী লাগিছে, কাঠ লাগিছে, বাঁহ লাগিছে, গজাল লাগিছে, তাৰ পাছত আপোনাৰ ৰং লাগিছে। এই যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰিছে এইবিলাকৰ দাম আগৰ তুলনাত বাঢ়িছে নে? আগৰ তুলনাত যথেষ্ট বাঢ়িছে, বহুত বাঢ়ি গৈছে। আগৰ তুলনাতকৈ ডাবল হৈ গৈছে বুলি ক'ব পাৰি। এতিয়া বৰ্তমান যিটো আগত 90 টকা আছিল এতিয়া 120 টকা হৈছে। গজাল আছিল 80 টকা, হৈছে 100 টকা। ৰঙৰ দাম বাঢ়িছে, মানুহৰ হাজিৰা দাম বাঢ়িছে, সেইকাৰণে প্ৰতিমাৰ দামো চাগে প্ৰতিমাৰ দামো অলপ বাঢ়িছে। কিমান মান বঢ়াইছে? আগতকৈ 100-150 টকা বঢ়াইছোঁ। ইফালে গহপুৰতো সৰস্বতী পূজাৰ ব্যাপক প্ৰস্তুতি। গহপুৰ নগৰস্থিত মা কালী শিল্পালয়ত 60 ভাগ প্ৰতিমা নিৰ্মাণ কৰিছে শিল্পীসকলে। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী আৰু সৰস্বতী পূজা সমাগত। সেয়ে দেখা গৈছে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সমান্তৰালকৈ যিসকল মৃৎশিল্পী আছে তেওঁলোকৰো খুব এইকেইদিন ব্যস্ততা বাঢ়িছে, কাৰণ বিদ্যালয়সমূহলৈ সৰস্বতীৰ যিসমূহ প্ৰতিমা সেইসমূহ যোগান ধৰিব লাগিব এইসকল মৃৎশিল্পী। আৰু মই আছোঁ গহপুৰৰ মা কালী শিল্পালয়ত, খুব ব্যস্ত এইকেইদিন। তেওঁলোকে সুন্দৰকৈ সৰস্বতী দেৱীৰ প্ৰতিমাত প্ৰাণ দিয়াৰ চেষ্টা কৰিছে। পোনে অকণ কথা পাতিলোঁ, মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰ কেনেকুৱা, কিমান বনাইছে প্ৰতিমা সৰস্বতী পূজা? সৰস্বতী পূজা ইয়াত মানে স্কুলে হয়, এনেতো ঘৰুৱা বৰ বেছি নহয়। তো যিকেইটা চব বছৰ নিয়ে সেইকেইটাই আৰু। তথাপি কিমানখনমান বনাইছে? 40টামান বনোৱা হৈছে। এইবাৰ কেনেকুৱা বিদ্যালয়সমূহৰ পৰা অৰ্ডাৰসমূহ আহিছে? এইবাৰ তাৰমানে পূজাটো বহুত আগবাঢ়ি আহিলতো, কিছুমানে এতিয়ালৈকে গমেই পোৱা নাই। সেইকাৰণে অৰ্ডাৰবিলাক আহি আছে, 2-1 দিনৰ আহি আছে। ডাঙৰ প্ৰতিমা বনাইছে? ডাঙৰ আছে 5 ফুট 6 ফুট তেনেকুৱা আছে। কিমানজন আপোনালোক ইয়াতে ব্যস্ত হৈ আছে এইকেইদিন? আমি 4-5জন আছোঁ। 4-5জন আছে। এই ডাঙৰ কিমান বনাইছে, উচ্চতা কিমান বনাইছে এইবাৰ? উচ্চতা বিদ্যালয়ে উচ্চতা ডাঙৰ বুলি ক'লে আমাৰ 6 কলেজত নিয়ে,
এইটো 7 ফুট মান হয়, বাকীবিলাক 6 ফুট 5 ফুট তেনেকৈ দামবিলাক আগৰ দৰে আছে আগৰ দৰে আছে। নিশ্চয়কৈ এইসমূহ হৈছে সৰস্বতীৰ প্ৰতিমা আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী। শিক্ষাৰ্থীসকলেও খুব সুন্দৰকৈ সাজু হৈছে সৰস্বতী পূজা উদযাপনৰ বাবে। আৰু আমি পাইছোঁ বাইদেউ এগৰাকী। বাইদেউ সৰস্বতী প্ৰতিমা অৰ্ডাৰ দিবলৈ আহিলে, কোন স্কুল? মই ঘৰৰ কাৰণে অৰ্ডাৰ দিব ঘৰতে পাতিব ইয়াৰ পৰা এনে প্ৰতি বছৰ? এই বছৰ মই গম পাইছোঁ ভাল ভাল মূৰ্তি আছে বুলি। নিশ্চয় অৰ্ডাৰ দিয়া হ'ল। হয়, আৰু এনেদৰে গহপুৰৰ প্ৰতিখন শিল্পালয়তে আনকি মা কালী শিল্পালয় এখন, আৰু মা কালী শিল্পালয়তো খুব ব্যস্ততা এইকেইদিন যিসকল মৃৎশিল্পী আছে আৰু সৰস্বতী পূজাৰ বাবে এতিয়া সাজু হৈছে ছাত্ৰ ছাত্ৰী সমান্তৰালকৈ এইসকল মৃৎশিল্পী। টংলাৰ হাবিগাঁৱৰ শ্ৰীৰাম ৰাভা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন। 19 জানুৱাৰীৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই অধিৱেশন। 23 জানুৱাৰী পৰ্যন্ত অনুষ্ঠিত হ'ব এই অধিৱেশন। এই অধিৱেশনত ৰাভা জনজাতিৰ লোকসকলৰ গাঁৱলীয়া জীৱনশৈলী বা গাঁৱৰ এখন নিভাজ ঘৰৰ প্ৰতিচ্ছবি দাঙি ধৰা হৈছে। এই অধিৱেশনত অসমৰ ৰাভা জনগোষ্ঠীৰ লগতে পশ্চিমবংগ, নেপাল, ভূটান, বাংলাদেশ আদিৰ প্ৰতিনিধিয়ে অংশ লৈছে। এই অধিৱেশনত ৰাভা জনগোষ্ঠীৰ বিভিন্ন দাবী, তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ ওপৰত বিশদভাৱে আলোচনা হ'ব আৰু তেওঁলোকৰ অধিকাৰসমূহ কিদৰে পাব পাৰি তাৰ বিশদ আলোচনা অনুষ্ঠিত হ'ব। মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ টংলাৰ সমীপৱৰ্তী হাবিগাঁও পথাৰৰ শ্ৰীৰাম ৰাভা সমন্বয় ক্ষেত্ৰত। আৰু এই শ্ৰীৰাম ৰাভা সমন্বয় ক্ষেত্ৰতে অনুষ্ঠিত হৈছে নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষ অনুষ্ঠান। আৰু সেই শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন ৰাভা জনজাতিৰ যিসকল লোক আছে তেওঁলোকৰ জীৱনশৈলী বা এখন গাঁৱলীয়া প্ৰতিচ্ছবি উত্থাপন কৰা হৈছে এই পথাৰত। আৰু এক কথাত ক'ব গ'লে ৰাভা জনজাতিৰ লোকসকলে আচলতে কিদৰে তেওঁলোকে বসবাস কৰে, তেওঁলোকৰ জীৱনশৈলী কেনেকুৱা আৰু তেওঁলোকৰ জীৱন প্ৰক্ৰিয়া কেনেকুৱা, জীৱন ধাৰণ কেনেদৰে আচলতে তেওঁলোকে যি উপাৰ্জন কৰে বা তাঁতশাল বোৱাৰ পৰা আৰম্ভ কৰি তেওঁলোকে যি আচলতে পনীয়ৰ পৰা যিসমূহ ব্যৱস্থা তেওঁলোকে কৰে বা বিক্ৰী কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে, তাৰ ওপৰত এইদৰে আচলতে এক প্ৰতিচ্ছবি উত্থাপন কৰা হৈছে। এয়ে হৈছে শ্ৰীৰাম ৰাভা সমন্বয় ক্ষেত্ৰৰ দৃশ্য। কেনেকুৱা, কি ক'ব এই ক্ষেত্ৰত? পোনপ্ৰথমতে মই আপোনালোকক আমাৰ এই শতবৰ্ষৰ নিখিল ৰাভা জাতীয় পৰিষদৰ শতবৰ্ষত উপস্থিত হোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু লগতে নতুন বছৰ লগতে ভোগালী বিহুৰ উল্লেখ জনালোঁ। আজি আমাৰ দ্বিতীয় দিন কাৰ্যসূচী হৈছে। আমাৰ ইতিমধ্যে পতাকা উত্তোলন শেষ হৈছে আৰু ইয়াৰ পিছত আমাৰ বিভিন্ন ধৰণৰ শিতানসমূহ আৰম্ভ হৈছে। আৰু আমি আছোঁ আমি প্ৰদৰ্শনীৰ এটা বিশেষ আকৰ্ষণ ঠাইত। এয়া হৈছে আমাৰ ৰাভাসকলে আমি কেনেকৈ ধৰণৰ বাস কৰোঁ। আৰু এয়া খুব আমি আৰু এইটো গৌৰৱ পাম যে এই যিটো ইয়াত বনোৱা হৈছে এইখন মোৰ গাঁৱৰ পৰা সমাজৰ পৰা বনোৱা হৈছিলে। আৰু মোৰ গাঁওখনৰ নাম হৈছিলে চুমুৱাপাৰা। আৰু এইখন টংলাৰ এখন ওচৰৰে গাঁও, য'ত গাঁৱত প্ৰায় আমি 40 ঘৰমান আমি ৰাভা লোক বাস কৰি আছোঁ। আৰু আমাৰ এই উদ্দেশ্যটো এইটোৱেই যে আমি ৰাভাসকলে সকলোৱে জানে যে এটা খুব পুৰণি এটা আমি আদিম যুগৰ আমি জনগোষ্ঠী। আৰু সেই জনগোষ্ঠীটো আমি BTCত যিহেতু আমি বাস কৰোঁ আৰু BTCৰ সৰ্ববৃহৎ বড়ো জনগোষ্ঠীৰ পিছতে আমি ৰাভাসকলে। আৰু এই আমাৰ এই উপস্থাপনেৰে আমি এইটো ক'ব খুজিছোঁ যে আমি ৰাভাসকলে খুব প্ৰকৃতিক প্ৰেমী, খুব আমি থলুৱা বস্তুৰে আমি বাস কৰোঁ। আমাৰ একদম চিম্পল লিভিং হাই থিংকিং বুলি যিটো এষাৰ কথা আছে, সেইষাৰ আমি অকণমান প্ৰয়োগ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু লগতে মোৰ গাঁওখনৰ সমাজে আহি আমি ইয়াতে এই গোটেই ৰাভাসকলে আমাৰ লাইফষ্টাইলৰ লগতে আমি যিহেতু আমি শিপিনী, আমাৰ ইফালে আমি কেনেধৰণে খেতি বতৰা কৰোঁ, আমাৰ দেৱতাক আমি কেনেকৈ ধৰা আশ্চৰ্যক আমি মানে পূজা কৰোঁ। লগতে আপোনালোকে অকল ইফালে চাব যে গম পাব যে আমি খেতি পথাৰ কেনেকৈ কৰোঁ। এটা সৰুকৈ আমি অকণমান আমি জাষ্ট গাঁৱলীয়া পৰিৱেশ যিটো জীৱনশৈলীটো, আৰু আমি খুব সহজ সৰল আমি ৰাভাসকলে আমাৰ খুব মানে যদিও এতিয়া আমি অকণমান মডাৰ্ণাইজেশ্যন আহিছে বা মডাৰ্ণাইজেশ্যনৰ ৰূপ লৈছে যদিও, গ্ল'বেলাইজেশ্যন হৈছে যদিও, কিন্তু এতিয়াও কিন্তু আমাৰ সেই পৰম্পৰাটো ক'ৰবাত নহয় ক'ৰবাত এতিয়াও এইবিলাক বস্তু আমি ক'ৰবাত নহয় ক'ৰবাত যিটো জেনেৰেশ্যন আমাৰ হৈ আহিছে, সেই জেনেৰেশ্যন আমি ক'ৰবাত নহয় ক'ৰবাত আমি অকণমান ৰিপ্লিকেট কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সমাগত গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰস্তুতি। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পেৰেডৰ অনুশীলন। এতিয়ালৈকে 24টা প্লাটুনে অংশগ্ৰহণ কৰিছে পেৰেডত আছে মিজোৰাম আৰক্ষীৰ এটা দল।
CRPF, CISF, BSF, NCCৰ লগতে আছে অসম আৰক্ষীৰ কেইবাটাও প্লাটুনৰ অনুশীলন। আমাৰ সতীৰ্থ সাংবাদিক হীৰক জ্যোতি মালাকাৰ বৰ্তমান লাইভত আছে। হীৰক, পৰিৱেশ চাব বিচাৰিছোঁ। চক প্ৰাঞ্জল সমাগত গণৰাজ্য দিৱস আৰু এইবাৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব লৈছে সমগ্ৰ দেশবাসী আৰু লগতে সমগ্ৰ দেশৰ লগতে অসমতো এই গণৰাজ্য দিৱস উদযাপন কৰা হ'ব আৰু খানাপাৰাত যিহেতু কেন্দ্ৰীয়ভাৱে এই গণৰাজ্য দিৱস উদযাপন কৰা হ'ব আৰু মই বৰ্তমান খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত উপস্থিত আছোঁ আৰু আজিৰ পৰা যিহেতু খানাপাৰাত এই পেৰেডৰ যি অনুশীলন গণৰাজ্য দিৱসৰ পেৰেডৰ যি অনুশীলন সেই অনুশীলন চলি থকা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। এয়া দেখিছে আপুনি কেইবাটাও যি প্লাটুন আছে সেই প্লাটুনে গণৰাজ্য দিৱসৰ বাবে এনেদৰে পেৰেডৰ আখৰাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ এইবাৰ ২৪টা প্লাটুনে গণৰাজ্য দিৱসৰ দিনাখন ভাগ ল'ব আৰু সেই ২৪টা প্লাটুনৰ আজি প্ৰায় ১৭ পৰা ১৮টা যি প্লাটুন আছে সেই প্লাটুনে অংশগ্ৰহণ কৰিছে আৰু NCC দলো থাকিব, স্কাউট গাইডৰ দলো থাকিব আৰু লগতে ক'ব বিচাৰিম যে CRPF, CISF, BSF, NCC লগতে মিজোৰামৰ এটা আৰক্ষী দলে এই যি পেৰেডৰ যি কাৰ্যসূচী এই পেৰেডৰ কাৰ্যসূচী অংশগ্ৰহণ কৰিছে আৰু এই স্থানৰ লগতেই আপুনি যদি চাই পিছফালেদি যিসকল NCC যিসকল আচলতে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই মুহূৰ্তত আখৰা চলি থকা হৈছে আৰু দেখিছে আপুনি এয়া তেওঁলোকৰ অন্তিমটো আখৰা অৰ্থাৎ আজিৰ দিনটো অন্তিমটো আখৰা ইতিমধ্যে অন্তিমটো আখৰা কৰি আছে এই মুহূৰ্তত যিহেতু যিসকল আৰক্ষী জোৱানসকল আছে আৰু এইবাৰ যি গণৰাজ্য দিৱস সেই গণৰাজ্য দিৱসত বিশেষকৈ এই পেৰেডৰ লগতে কেইবাটাও কাৰ্যসূচী ৰাখিছে অসম চৰকাৰে। সেই অসম চৰকাৰে যিহেতু সাংস্কৃতিক কেইবাটাও কাৰ্যসূচী ৰাখিছে লগতেই আন কেইবাটাও কাৰ্যসূচী ৰখাৰ কথা আমি জানিব পৰা গৈছে আৰু এনেদৰে যিহেতু চাবজি যায় আপোনাৰ ২৪ তাৰিখলৈকে এনেদৰে পেৰেডৰ আখৰা চলিব আৰু ২৬ তাৰিখে তেওঁলোকে সকলোৰে সন্মুখত গণৰাজ্য দিৱসৰ দিনাখন পেৰেড কৰিব আৰু এই মুহূৰ্তত আমি খানাপাৰাত পশু চিকিৎসালয় খেলপথাৰৰ পৰা সেই পৰিৱেশ দেখাই আছোঁ। এয়া দেখিছে আপুনি যি বীৰাংগনাৰ দল আছে সেই দলটো ইতিমধ্যেই আখৰা চলি থকা আমি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু খানাপাৰা পশু চিকিৎসা খেলপথাৰত গণৰাজ্য দিৱসৰ উপলক্ষে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠা দেখিবলৈ পোৱা গৈছে আৰু যিবোৰ আচলতে তেওঁলোকৰ কৰিবলগীয়া কামবোৰ আৰু যিবোৰ প্ৰস্তুতি সেই প্ৰস্তুতি এই মুহূৰ্তত চলাই থকা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু কেৱল এই স্থানতে নহয় আপুনি চাব যায় সমগ্ৰ ৰাজ্যতে বিভিন্ন স্থানত আজিৰ পৰা যিটো গণৰাজ্য দিৱসৰ পেৰেড আৰম্ভ হৈছে। ৭৭ সংখ্যক গণৰাজ্য দিৱস আৰু ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিবৰ বাবে সমগ্ৰ দেশবাসীৰ লগতে অসমতো এনেদৰেই প্ৰস্তুতি চলা আৰু পেৰেডৰ আখৰা চলা দেখিবলৈ পোৱা গৈছে। প্ৰাঞ্জল, ধন্যবাদ জনাইছোঁ হীৰক। এয়া খানাপাৰাৰ পৰা পোনপটীয়া এখন প্ৰচাৰ আগবঢ়ালোঁ। লাইভৰ কাৰণে ফোনে কৰিলে ভেনিজুৱেলা দখলৰ পাছতে অধিক আগ্ৰাসী হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। গ্ৰীণলেণ্ড সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয়, কিবা এটা হ'ব যিটো সকলোৰে বাবে অতি ভাল হ'ব। আমি কিবা এটা কাম কৰিম যাৰ বাবে নাটো সুখী হ'ব, কিন্তু আমি কেনেকৈ সুখী হ'ম? আমাক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে বিশ্ব নিৰাপত্তাৰ বাবেও গ্ৰীণলেণ্ডৰ প্ৰয়োজনীয়তা আছে। ইপিনে নাটোক লৈও আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মন্তব্য কৰে, নাটোক মইহে ৰক্ষা কৰিছিলোঁ, মই নোহোৱা হ'লে আজি নাটো নাথাকিল হয়, নাটো বহু পূৰ্বেই শেষ হ'বলৈ ধৰিছিল। ইফালে আমেৰিকাৰ আগ্ৰাসী ৰূপ দেখি শংকিত হৈ পৰিছে গ্ৰীণলেণ্ডৰ প্ৰধানমন্ত্ৰী। গ্ৰীণলেণ্ডৰ প্ৰধানমন্ত্ৰী জেন্স ফ্ৰেডৰিক নিলছনে মঙলবাৰে সন্ধিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দেশবাসীক যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। গ্ৰীণলেণ্ড চৰকাৰে আমেৰিকাৰ আক্ৰমণৰ শংকাত ভুগি দেশৰ জনসাধাৰণক কিদৰে সুৰক্ষিত কৰিব তাৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। দেশখনৰ নাগৰিকসকলে কি কৰিব লাগিব যুদ্ধৰ সময়ত সেই সম্পৰ্কে নিৰ্দেশনা জাৰি কৰিছে। লগতে ডেনমাৰ্কৰ সশস্ত্ৰ বাহিনীয়ে গ্ৰীণলেণ্ডত ইউৰোপীয় আৰু ডেনিছ সামৰিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। গ্ৰীণলেণ্ড আৰু উত্তৰ আটলাণ্টিকত নিজৰ উপস্থিতি শক্তিশালী কৰি তুলিছে দেশখনে। গ্ৰীণলেণ্ডৰ প্ৰধানমন্ত্ৰী নিলছনে লগতে কয়, সামৰিক শক্তিৰ ব্যৱহাৰৰ যদিও এতিয়া সম্ভাৱনা নাই, কিন্তু আক্ৰমণৰ শংকা একেবাৰে নুই কৰিব নোৱাৰে। এইবাৰ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰক
অপমান আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাজহুৱা কৰিলে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ মেছেজ ডোনাল্ড ট্ৰাম্পে ছ'চিয়েল মিডিয়াত ৰাজহুৱাভাৱে মেক্ৰৰ গোপনীয় বাৰ্তা প্ৰকাশ কৰাৰ পিছতে বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ মেছেজটোত উল্লেখ আছে ফ্ৰান্সৰ পেৰিছত G7 শীৰ্ষ সন্মিলন আয়োজন কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল আৰু ৰাছিয়াক আমন্ত্ৰণ জনোৱা হৈছিল ইউক্ৰেইন গ্ৰীনলেণ্ডৰ উত্তেজনাৰ ওপৰত আলোচনাৰ বাবে আহ্বান জনোৱা হৈছিল উল্লেখযোগ্য যে ফৰাচী ৱাইনৰ ওপৰত 200% শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱকে ধৰি ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ ওপৰত তীব্ৰ শুল্ক আৰোপ কৰাৰ ভাবুকি দিয়াৰ পিছতে ট্ৰাম্পে ইমানুৱেল মেক্ৰৰ এই মেছেজটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গ্ৰীনলেণ্ডৰ ভৱিষ্যতক লৈ ক্ৰমাৎ আক্ৰমণাত্মক বাক্যবাণৰ প্ৰতি ইউৰোপীয় নেতাসকলে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব যেহেতু আমি কৈছোঁ যে ভেনিজুৱেলা দখলৰ পিছতে অধিক আগ্ৰাসী হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প গ্ৰীনলেণ্ড সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় কিবা এটা হ'ব যিটো সকলোৰে বাবে অতি ভাল হ'ব আমি কিবা এটা কাম কৰিম যাৰ বাবে নাটো সুখী হ'ব কিন্তু আমি কেনেকৈ সুখী হ'ম আমাক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে বিশ্ব নিৰাপত্তাৰ বাবেও গ্ৰীনলেণ্ডৰ প্ৰয়োজনীয়তা আছে এপিনে নাটোক লৈও আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মন্তব্য কৰে নাটোক মইহে ৰক্ষা কৰিছিলোঁ মই নোহোৱা হ'লে আজি নাটো নাথাকিল হয় নাটো বহু পূৰ্বেই শেষ হ'বলৈ ধৰিছিল বুলি উল্লেখ কৰিছে ডোনাল্ড ট্ৰাম্পে To take control of Greenland is the ultimate breakup of the NATO alliance. Is that a price you're willing to pay? You mean the breakup of it's very the NATO interesting alliance. question. So I think something's going to happen that's going to be very good for everybody. Nobody's done more for NATO than I have, as I said before, in every way. Getting them to go up to 5% of GDP was something that nobody thought was possible, and pay. At 2% they weren't paying. At 5% they are paying. And they're buying a lot of things from us, and they're giving them, I guess, to Ukraine. That's up to them, but they're giving them to whoever they're giving them to, but they're buying a lot. I think that we will work something out where NATO is going to be very happy and where we're going to be very happy. But we need it for security purposes. We need it for national security and even world security. It's very important. How about বাতৰিত সময় হৈছে বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল মিয়া সমষ্টিক লৈ আকুৰগুচ অখিল গগৈ উজনিত কোনো কাৰণত কম্প্ৰমাইজ নকৰে লুৰিণজ্যোতি গগৈ অখিলে কংগ্ৰেছক দাবী কৰা সমষ্টিৰ তালিকা নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত বিৰোধীৰ মিত্ৰতালৈ বহুদূৰ কিন্তু সমষ্টি আৰু প্ৰাৰ্থী সাজু অখিল গগৈৰ ৰাইজৰ দলৰ উজনিত কম্প্ৰমাইজ কৰিলেও মিয়া সমষ্টিত মুঠেও কম্প্ৰমাইজ নকৰে অখিল গগৈ মিয়া সমষ্টি আৰু প্ৰাৰ্থী তালিকা সাজু কৰি ইতিমধ্যে কংগ্ৰেছক দিছে অখিল গগৈ ধুবুৰী জিলাৰ 3টা সমষ্টিয়ে লাগে অখিল গগৈ অখিল গগৈক লাগে পূৰ্বৰ মানকচৰ তথা বৰ্তমানৰ বিৰজিং ঝাৰুৱা সমষ্টি ধুবুৰীৰ সদৰ আৰু বিলাসীপাৰা সমষ্টি বৰপেটাত অখিলক লাগে চেঙা আৰু মন্দিয়া সমষ্টি ইতিমধ্যে চেঙা আৰু মন্দিয়াত প্ৰাৰ্থীও ঘোষণা কৰিছে অখিল গগৈ ইফালে গোৱালপাৰাত অখিলক লাগে জলেশ্বৰ সমষ্টি বৰাকতো 2টা সমষ্টিৰ দাবী দিছে অখিল গগৈ আলগাপুৰ কাটলিচেৰা আৰু শ্ৰীভূমিৰ এটা সমষ্টি লাগে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নামনি আৰু বৰাকৰ মিয়া প্ৰধান এই 9টা সমষ্টি লাভ নকৰিলেই মিত্ৰতাত নাথাকে বুলি এক প্ৰকাৰ গৌৰৱ গগৈক ভাবুকি দিছে অখিল গগৈ ইফালে অখিল গগৈ যদি মিয়া সমষ্টিত উজনিত লুৰিণজ্যোতি গগৈ উজনি আৰু নামনিৰ প্ৰায় 20টা সমষ্টি লাগে অসম জাতীয় পৰিষদক অসম জাতীয় পৰিষদে কংগ্ৰেছক দাবী কৰিছে হদিয়া নৱগঠিত মাকুম খোৱাং আৰু চাবুৱা লাহুৱাল সমষ্টি দুলীয়াজান অথবা নাহৰকটীয়া যিকোনো এটা সমষ্টিও লাগে লুৰিণজ্যোতি গগৈ চৰাইদেউত লুৰিণক লাগে মাহমৰা সমষ্টি শিৱসাগৰ আৰু যোৰহাটত কোনো সমষ্টিত দাবী কৰা নাই লুৰিণজ্যোতি গগৈ গোলাঘাটত লুৰিণক লাগে সৰুপথাৰ সমষ্টি
যদিহে সৰুপথাৰ সমষ্টি লাভ কৰে তেন্তে সৰুপথাৰ প্ৰাৰ্থী হ'ব ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইট এণ্ড ষ্টীল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইট এণ্ড ষ্টীল মিয়া সমষ্টিক লৈ আকুৰগুচ অখিল গগৈ উজনিত কোনো কাৰণত কম্প্ৰমাইজ নকৰে লুৰিণজ্যোতি গগৈয়ে অখিলে কংগ্ৰেছক দাবী কৰা সমষ্টিৰ তালিকা নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত বিৰোধীৰ মিত্ৰতালৈ বহুদূৰ কিন্তু সমষ্টি আৰু প্ৰাৰ্থী সাজু অখিল গগৈৰ ৰাইজৰ দলৰ উজনিত কম্প্ৰমাইজ কৰিলেও মিয়া সমষ্টিত মুঠেও কম্প্ৰমাইজ নকৰে অখিল গগৈয়ে মিয়া সমষ্টি আৰু প্ৰাৰ্থী তালিকা সাজু কৰি ইতিমধ্যে কংগ্ৰেছক দিছে অখিল গগৈয়ে ধুবুৰী জিলাৰ 3টা সমষ্টিয়ে লাগে অখিল গগৈক লাগে পূৰ্বৰ মানকচৰ তথা বৰ্তমানৰ বিৰজিং ঝাৰুৱা সমষ্টি ধুবুৰীৰ সদৰ আৰু বিলাসীপাৰা সমষ্টি বৰপেটাত অখিলক লাগে চেঙা আৰু মন্দিয়া সমষ্টি ইতিমধ্যে চেঙা আৰু মন্দিয়াত প্ৰাৰ্থীও ঘোষণা কৰিছে অখিল গগৈয়ে ইফালে গোৱালপাৰাত অখিলক লাগে জলেশ্বৰ সমষ্টি বৰাকতো 2টা সমষ্টিৰ দাবী দিছে অখিল গগৈয়ে আলগাপুৰ কাটলিচেৰা আৰু শ্ৰীভূমিৰ এটা সমষ্টি লাগে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নামনি আৰু বৰাকৰ মিয়া প্ৰধান এই 9টা সমষ্টি লাভ নকৰিলেই মিত্ৰতাত নাথাকে বুলি এক প্ৰকাৰ গৌৰৱ গগৈক ভাবুকি দিছে অখিল গগৈ ডিফুৰ ডিচামাৰ্ট চালেম টিচুগাঁৱত শোকাবহ ঘটনা কোৱাত কৰ্মৰত অৱস্থাতে 3গৰাকী শ্ৰমিকৰ মৃত্যু হ'ল অক্সিজেনৰ অভাৱত 3জন শ্ৰমিকৰ মৃত্যুৰ সন্দেহ কৰা হৈছে মঙলবাৰে দুপৰীয়া সংঘটিত ঘটনা আজি পুৱাহে পোহৰলৈ আহে টিচং টেৰাং হৰি টেৰন লংছদাৰ টেৰাঙৰ মৃত্যু হৈছে এছডিআৰএফৰ দলে উদ্ধাৰ কৰে 3গৰাকী শ্ৰমিকৰ মৃতদেহ এই শোকাবহ ঘটনাটোৰ পাছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে অতি দুৰ্ভাগ্যজনক এক ঘটনা ডিফুৰ ডিচামাৰ চালেম টিচুগাঁৱত সংঘটিত হৈছে এই ঘটনা কোৱাত কৰ্মৰত অৱস্থাতে 3গৰাকী শ্ৰমিকৰ মৃত্যু হৈছে অক্সিজেনৰ অভাৱত 3জন শ্ৰমিকৰ মৃত্যুৰ সন্দেহ কৰা হৈছে নামসমূহ পুনৰ কৈছোঁ টিচং টেৰাং হৰি টেৰন আৰু লংছদাৰ টেৰাং বৰ্তমান ডিফু ফায়াৰ ইমাৰ্জেঞ্চি কাৰ্যালয়ত আৰু যিহেতু কাইলৈ ঘটনা সংঘটিত হৈছে ডিফুৰ ডিচামা ভিলেজত আৰু ডিচামা ভিলেজত কুঁৱা খান্দিব গৈ 3জন শ্ৰমিকৰ মৃত্যু হোৱা বুলিখিনি আমি ঘটনা যোৱাকালি সংঘটিত হৈছে বুলি আমি গম পোৱা গৈছে আৰু 3জনৰ শ্ৰমিকৰ যোনটো ঘটনা সংঘটিত হৈছে সেই কুঁৱা খান্দোতে আৰু কুঁৱা খান্দোতে তেখেত 3জন আছিল কুঁৱা খান্দাৰ এক্সপাৰ্ট শ্ৰমিক বুলিখিনি গম পোৱা গৈছে গাঁৱৰ মানুহৰ পৰা আৰু তাৰে কেনেকৈ ঘটনা সংঘটিত হ'ব পাৰিছে আমি ইমাৰ্জেঞ্চি এছডিআৰএফ টিমৰ অচি তেখেতৰ লগত আমি জানিবলৈ চেষ্টা কৰিম হয় কালি ঘটনা 3জন শ্ৰমিকৰ মৃত্যু হৈছে কেনেকৈ হৈছে আৰু কিমানটা বজাত হৈছে এই ঘটনাটো এতিয়া হ'ব পাৰিলে সিহঁতে তাৰমানে ৰিংকুৱা খান্দা এক্সপাৰ্ট পাৰ্টি বুলি কৈছে আমাক জনাইছে তাৰপিছতে সিহঁতে ৰিংকুৱা খান্দি মানে প্ৰায় এতিয়া যোৱাকালিলৈকে মানে 100টা হ'ব আৰু সিহঁতৰ খান্দা 100টা হ'ব আছিলে এইটো যিটো 99টা হৈ গ'ল কিন্তু ঘটনা একো হোৱা নাই কিন্তু এইটো 100টা যোৱাকালিলৈকে মানে হ'ব আছিলে এনেকৈ টাইমতে এতিয়া খান্দিছে মুঠাপৰত 35 ফুট 40 ফুট তেনেকৈহে বেছি দ নহয় কিন্তু তাত এৰিয়াটো হ'ল মানে কয়লা খনি এৰিয়া তাৰমানে এই এৰিয়াটো তাৰমানে কয়লা আছেই সেইটো কাৰণে তাত পৰা মানে 35 ফুট 40 ফুট যোৱাৰ পাছত তাৰমানে চাফিচিয়েণ্ট অক্সিজেন সিহঁতে পোৱা নাই নোপোৱাৰ কাৰণে প্ৰথম এজনে মানে পৰি গ'ল তাৰপাছতে আৰু তাক বচাব যাওঁতে আৰু একজন সোমাই গ'ল ইও পৰি গ'ল আৰু একজন গৈখিনি আৰু ইও সোমাই গ'ল এনেকৈ কৰোঁতে 3জন মানুহ এই জেগাতে আনকনচিয়াছ হৈ আছে আৰু মৃত্যু হোৱা বুলি আমি ক'ব নোৱাৰোঁ তথাপি আৰু উশাহ নিশাহ বন্ধ হৈ গ'ল
তাৰপিছত আমাক যেতিয়া খবৰ দিছে তেতিয়া আমি খবৰ পালোঁ 3:25 খবৰ পালোঁ আমি লগে লগে স্পটত আমি গৈখিনি আমি চালোঁ চেক কৰিলোঁ আমাৰ SDRF ল'ৰা তাক আমি BSF পিন্ধাইখিনি আমি চেক কৰিব দিলোঁ এই ল'ৰাবিলাক মানে আনকনচিয়াছ পূৰা একদম উশাহ নাই আৰু তেনেকুৱা ক্ষেত্ৰতে আমি আমাৰ SDRF ল'ৰা হৈ আমি ফায়াৰ সব টিম হৈখিনি আমি 3জন ল'ৰাকে আমি ৰিকভাৰ কৰি আমি মেডিকেল কলেজত পঠাই দিছোঁ আৰু এম্বুলেন্সত 27 বছৰ পাছত অৱসৰ গ্ৰহণ কৰিছে নাছাৰ ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে মঙলবাৰে নাছাই সুনীতা উইলিয়ামছে অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে নাছাই ঘোষণা কৰা অনুসৰি 2025 চনৰ 27 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সুনীতা উইলিয়ামছে অৱসৰ গ্ৰহণ কৰিছে ভাৰতীয় মূলৰ মহাকাশচাৰী উইলিয়ামছক 1998 চনত নাছাই নিৰ্বাচিত কৰিছিল সুনীতাই 3খন বিমানত মহাকাশত 608 দিন কটাইছে নাছাৰ মহাকাশচাৰীয়ে মহাকাশত পাৰ কৰা সময়ৰ তালিকাৰ ভিতৰত দ্বিতীয় স্থানত আছে সুনীতা নাছাৰ মহাকাশচাৰী বুছ উইলমৰৰ সৈতে সমতাত নাছাৰ বোয়িং ষ্টাৰলাইনৰ আৰু স্পেচ এক্স ক্ৰু 9 অভিযানৰ সময়ত দুয়োজনে 286 দিন আছিল মহাকাশত উইলিয়ামছে 9টা মহাকাশ ভ্ৰমণ সম্পূৰ্ণ কৰিছে মুঠ 62 ঘণ্টা 6 মিনিট যিটো যিকোনো মহিলা মহাকাশচাৰীৰ তুলনাত সৰ্বাধিক আৰু নাছাৰ সৰ্বকালৰ তালিকাত চতুৰ্থ স্থান মহাকাশত মাৰাথন দৌৰাও প্ৰথমগৰাকী ব্যক্তি সুনীতা উইলিয়ামছ 60 বছৰীয়া উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ISSত 3টা মিছন সম্পূৰ্ণ কৰি মানৱ মহাকাশ উৰণৰ একাধিক অভিলেখ গঢ়িছিল নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনে কয় সুনীতা উইলিয়ামছে মানৱ মহাকাশ উৰণৰ ক্ষেত্ৰত এগৰাকী ট্ৰেইল ব্লেজাৰ হিচাপে কাম কৰি আহিছে মহাকাশ কেন্দ্ৰত তেওঁৰ নেতৃত্বৰ জৰিয়তে অন্বেষণৰ ভৱিষ্যত গঢ় দিছে আৰু নিম্ন পৃথিৱীৰ কক্ষপথলৈ বাণিজ্যিক অভিযানৰ পথ মুকলি কৰিছে বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ বাবে তেওঁৰ কামে চন্দ্ৰলৈ আৰ্টেমিছ অভিযান আৰু মঙ্গল গ্ৰহৰ দিশে আগবাঢ়ি যোৱাৰ ভেটি স্থাপন কৰিছে তেওঁৰ অসাধাৰণ কৃতিত্বই প্ৰজন্মসমূহক ডাঙৰ সপোন দেখিবলৈ আৰু সম্ভৱপৰ অভিযান চলাবলৈ অনুপ্ৰাণিত কৰি থাকিব শিৱসাগৰৰ পিছত এইবাৰ মৰিয়নীত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ বিধায়ক অখিল গগৈৰ শিৱসাগৰত নেখেলিলে মৰিয়নীত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনালে অখিল গগৈয়ে মৰিয়নীতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিব বুলি দাবী শিৱসাগৰৰ বিধায়কজনৰ মই আপোনালোকক এটা কথা কৈ দিওঁ যে মই শিৱসাগৰত খেলিম আৰু শিৱসাগৰত মোৰ লগত যুদ্ধ দিবৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক মাতিছোঁ হিমন্ত বিশ্ব শৰ্মাই যে ইমান কৈ থাকে নিজকে বিৰাট হিৰো দেখাই থাকে বহুত জনপ্ৰিয় মানুহ বুলি কৈ থাকে তেওঁক কোনেও হৰুৱাব নোৱাৰে অপৰাজেয় বুলি কৈ থাকে যদি তেওঁৰ ইমান দম আছে উজনি অসমলৈ আহক আৰু উজনি অসমৰ শিৱসাগৰ সমষ্টিত মোৰ লগত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰক আৰু যদি হিমন্ত বিশ্ব শৰ্মাই মোক যদি কয় বোলে নহয় শিৱসাগৰত নেখেলোঁ এইটোতো পুৰণা সমষ্টি তইতো জিকিবি এনেকৈ বুলি যদি কয় তেতিয়াহ'লে মই ক'ম যে তেতিয়াহ'লে মৰিয়নীলৈ আহক মৰিয়নীত নেখেলোঁ নতুন সমষ্টি মৰিয়নীত পাৰে যদি চাওঁ মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ আপোনালোকক ক'লোঁ নহয় মই প্ৰত্যাহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাক আপুনি যে নিজকে ইমান ডাঙৰ হিৰোগিৰি বুলি ভাবি থাকে ইমান ডাঙৰ হিৰো বুলি যে জহাই থাকে আপুনি যে অপৰাজেয় বুলি ভাবে আপুনি যে আপোনাক কোনেও হৰুৱাব নোৱাৰে বুলি ভাবে মই আপোনাক চেলেঞ্জ কৰিছোঁ আপুনি শিৱসাগৰলৈ আহক অথবা মৰিয়নীলৈ আহক উজনি অসমলৈ আহক আপোনাক মই যদি থিয় হৰুৱাব নোৱাৰোঁ তেতিয়াহ'লে মোৰ নামো অখিল গগৈ নহয় অসমৰ ৭৯% সংখ্যালঘু লোকে গৌৰৱ গগৈক পছন্দ কৰে বুলি ভোট ভাইবৰ সমীক্ষাত প্ৰকাশ পোৱাৰ পাছতে নতুন বৰঅসম গঢ়াৰ কথা ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সংখ্যালঘুকে ধৰি সকলোকে লগত লৈ নতুন বৰঅসম গঢ়াৰ কথা ক'লে গৌৰৱ গগৈয়ে সংখ্যালঘুৰ মাজত মুখ্যমন্ত্ৰীতকৈ গৌৰৱ গগৈ কিয় অধিক জনপ্ৰিয় বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সংখ্যালঘু লোকক লৈ নতুন বৰঅসম গঢ়াৰ কথা ক'লে গৌৰৱ গগৈয়ে ভোট ভাইব নামৰ সংস্থাই কৰা সমীক্ষা অনুসৰি শেহতীয়াকৈ গৌৰৱ গগৈৰ জনপ্ৰিয়তা সংখ্যালঘু এলেকাত ৭৯%, তাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা সংখ্যালঘু এলেকাত 9%। শেহতীয়াকৈ আপোনাৰ জনপ্ৰিয়তা সংখ্যালঘু এলেকাত দেখিবলৈ পোৱা গৈছে 79%, আৰু বিপৰীতে দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ 9%। গতিকে ইয়াৰ আঁৰত কি বুলি ভাবে সংখ্যালঘু এলেকাত আপোনাৰ যিটো জনপ্ৰিয়তা 79% আপোনাৰ দেখিব পোৱা গৈছে? চাওক, এনেকুৱা বহুত ছাৰ্ভে থাকে। মই নিজেই নিজৰ যোৰহাট লোকসভা সময়ত ছাৰ্ভে দেখিছিলোঁ যে মই 3 লাখ ভোটৰ মাৰ্জিনৰ পৰা মই পৰাজিত হ'ম,
আৰু এনেকুৱা ঢেৰ ছাৰ্ভে দিল্লীলৈ গৈছিলে তো সেইকাৰণে মই এটাই ছাৰ্ভে ওপৰত বিশ্বাস কৰোঁ জনসাধাৰণৰ ছাৰ্ভে আৰু জনসাধাৰণ যিদৰে আমাৰ মাজত আহিছে এই কথাটো নিশ্চিত যে ভূপেশ বাঘেল ডাঙৰীয়া কোৱাৰ দৰে যে আমি সকলোৱে অনুভৱ কৰিছোঁ যে অসমৰ মান পৰিচয় আছে অসমৰ স্বাভিমান আছে অসমৰ ইতিহাস আছে আমাৰ এটা সংস্কৃতি আছে আমাৰ এটা আইডেণ্টিটি আছে যি লৈ আমি গৌৰৱ অনুভৱ কৰোঁ ৰাইজে বিচাৰে যে এইখন চৰকাৰৰ পতন হওক নতুন বৰ অসম আমি সকলোৱে হাতত হাত ধৰি আমি গঢ় দিবলৈ আগবাঢ়ি যাওঁ এই চবেই ওপৰতে মোৰ বিশ্বাস আছে 2024 নিৰ্বাচনত কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেছাডৰ হ'ব অখিল গগৈ ৰূপহীহঁতৰ জৰিয়ত ৰাইজৰ দলৰ বিশাল জনসভাত এই ঘোষণা স্বয়ং অখিল গগৈৰ 2024 কংগ্ৰেছৰ বাবে নিজকে সকলোতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ আখ্যা অখিলৰ মিত্ৰতাৰ সূত্ৰে ৰূপহীহাট সমষ্টি কংগ্ৰেছক এৰি দিব কিন্তু ধিং সমষ্টিত নো কম্প্ৰমাইজ বুলি মন্তব্য কৰি অখিল গগৈয়ে ক'লে ধিং এইবাৰ আমাক লাগিবই এপিনে সংখ্যালঘু সমষ্টিত কংগ্ৰেছক সমালোচনা কৰোঁ বুলি কোৱা অখিল গগৈয়ে সংখ্যাগুৰু সমষ্টিত কংগ্ৰেছৰ হৈ চলাব প্ৰচাৰ লগতে জুৰিয়াত অনুষ্ঠিত জনসভাত আমিনুল ইছলামক বৰ্জনৰ আহ্বান অখিল গগৈৰ কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰচাৰটো নকৰে বৰং কংগ্ৰেছৰ হৈ ৰাইজৰ দলে প্ৰচাৰ কৰিব আৰু আপোনালোকে মনত ৰাখক যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম আজি সংখ্যালঘু এলেকাত যদি ক'ৰবাত এজন সংখ্যালঘু মানুহে কংগ্ৰেছক বেয়াও পাইছে সেই সংখ্যালঘু মানুহক বুজাই বঢ়াই আৰু উজনি অসমৰ সংখ্যাগুৰু এলেকাত য'ত কংগ্ৰেছৰ স্থিতি দুৰ্বল হৈ আছে সেই সংখ্যাগুৰু এলেকাবিলাকত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি এলেকাবিলাকত কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো মই হ'ম কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেছাডৰ অখিল গগৈ হ'ব আপোনালোকে কংগ্ৰেছৰ বিৰুদ্ধে মোক ওচৰত কথা কৈ লাভ নাই কংগ্ৰেছ আৰু ৰাইজৰ দল একেলগে খেলিম কংগ্ৰেছৰ এইবাৰ মই ব্ৰেণ্ড এম্বেছাডৰ আৰু এইবাৰ মই কিন্তু কংগ্ৰেছ নহয় ব্ৰেণ্ড এম্বেছাডৰহে মোক ভাড়া কৰি নিব লাগিব দিছপুৰৰ বিধায়ক আৱাসত AIUDFৰ বৈঠক বদৰুদ্দিন আজমলৰ নেতৃত্বত অনুষ্ঠিত হয় বৈঠকত উপস্থিত থাকে বিধায়কসকল আৰু তেওঁলোকে বিভিন্ন বিষয়ত আলোচনা কৰে ৩৫টা সমষ্টিত নিৰ্বাচন খেলিব AIUDF দলটোৱে বৈঠকত প্ৰাৰ্থিত্ব কেন্দ্ৰিক আলোচনা কৰে AIUDF নেতৃত্বই সংখ্যালঘু ভোট কংগ্ৰেছৰ হাতলৈ যাবলৈ নিদিয়াৰ হুংকাৰ AIUDFৰ আজি SR লৈ আমাৰ লিগেল সেলৰ মিটিং চলি আছে আমাৰ মাননীয় সভাপতি বদৰুদ্দিন আজমল সাহেব আছে আৰু আমাৰ কেইবাজন এডভোকেট আছে আমাৰ কেইবাজন বিধায়ক আছে আমি আমাৰ লিগেল সেল আছে পাৰ্টিৰ আৰু এডভোকেটসকলৰ লগত লৈ বহি আমি SR সম্পৰ্কে আলোচনা কৰি আছিলোঁ আজি আপোনালোকে জানে অসমৰ চিফ ইলেকশ্যন কমিশ্যনাৰে অল পাৰ্টি মিটিং মাতিছিল তেখেতে তাতে আমাৰ ৰিপ্ৰেজেণ্টেটিভ আছিল আমাৰ এডভোকেট আমিনুল ইছলাম সাহেব তাতে আছিল তো গোটেই অসমত যেটো SRৰ কাম চলি আছে আমি দেখিছোঁ সাংঘাতিকভাৱে ষড়যন্ত্ৰ চলি আছে লাখ লাখ মানুহৰ নাম কেনেকুৱা ভোটাৰ লিষ্টৰ পৰা কেনসেল কৰিব পৰা যায় তেনেকুৱা এটা ষড়যন্ত্ৰ চলি অলৰেডি এই কামবিলাক চলি আছে কিন্তু আমি লক্ষ্য কৰিছোঁ নিৰ্বাচন বিষয়া ইলেকশ্যন কমিশ্যনাৰে তেখেতৰ মানে যেটো যেনেকে এই বিষয়ে পদক্ষেপ ল'ব লাগিছিল সময় আমি জনাই আহিছোঁ এই সমস্যাৰ কথা বাৰ্তাখিনি কিন্তু তেখেতে যেনেকে একশ্যন ল'ব লাগিছিল তেনেকুৱা একশ্যন কিন্তু আমি দেখা নাই বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ মাজত মাথো এটা দিন বাকী দুধনৈৰ মৃৎশিল্পীসকলে সৰস্বতী দেৱীৰ মৃন্ময় প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে দুধনৈ মহাবিদ্যালয় পথত থকা জগন্নাথ শিল্পী ভাণ্ডাৰত ব্যাপক ভিৰ এই প্ৰতিষ্ঠানখনৰ পৰাই গোৱালপাৰা কামৰূপৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়লৈও যায় দেৱীৰ মৃন্ময় প্ৰতিমা জগন্নাথ শিল্পী ভাণ্ডাৰত উপলব্ধ হৈছে 1000 টকাৰ পৰা প্ৰায় 6000 টকা মূল্যৰ প্ৰতিমা আনহাতে দুধনৈখনক যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ বাসভূমি বা মিলনভূমি বুলি কোৱা হয় সেয়েহে ইয়াত বসবাস কৰা ভিন্ন জনগোষ্ঠীৰ লগতে জনজাতীয় লোকসকলৰ জাতীয় সাজপাৰ পৰিধান কৰাই সৰস্বতী প্ৰতিমাৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰা পৰিলক্ষিত হৈছে সময় হৈছে এতিয়াৰ পৰা বিদায় লোৱাৰ নমস্কাৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল